নমস্কাৰ, চাই আছে ডিবি নিউজ। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য কাণ্ড। তিনিজনকৈ যুৱকে এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰিলে আৰু ধৰ্ষণ কৰিয়ে সীমাবদ্ধ থকা নাছিল। মহিলাগৰাকীক ডিঙিত চেপা মাৰি ধৰিছিল আৰু মহিলাগৰাকীক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিল। বছৰৰ পহিলা দিনটোতেই ইংৰাজী নৱবৰ্ষ 2025ৰ পহিলা দিনটোতেই সংঘটিত হৈছে এই জঘন্য কাণ্ড। দলবদ্ধভাৱে ধৰ্ষণৰ বলি হ'ল এগৰাকী মহিলা আৰু মহিলাগৰাকী পুৱাই গা ধুবলৈ গৈছিল নদীলৈ আৰু গা ধুবলৈ যোৱা অৱস্থাতে দলবদ্ধভাৱে ধৰ্ষণৰ বলি হ'ল মহিলাগৰাকী। ইতিমধ্যে পৰিয়ালৰ লোকে কাষ চাপিছে আৰক্ষী। ৰাজ্যত এক জঘন্য ঘটনা। মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল নদীৰ পাৰত। নৱবৰ্ষৰ প্ৰথম দিনটোতে গেলুৱা চুকত সংঘটিত হৈছে এই জঘন্য ঘটনা। তিনিজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল নদীৰ পাৰত। বৰ্তমান উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হৈছে। ধৰ্ষণ কৰি মুখত আঘাত কৰাৰ লগতে ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে চিচিবৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ গ'ল নদীৰ পাৰত। নৱবৰ্ষৰ প্ৰথম দিনটোতেই গেলুৱা চুকত সংঘটিত হৈছে এই জঘন্য ঘটনা। তিনিজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল বেউৰা নৈৰ পাৰত। উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈকে প্ৰেৰণ। ধৰ্ষণ কৰি মুখত আঘাত কৰাৰ লগতে ডিঙিত চেপি হত্যা কৰাৰ চেষ্টা। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এই মুহূৰ্তত ডিব্ৰুগড় লোকসকলক জনাই আছো এটা বেয়া খবৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতেই সংঘটিত হ'ল এক জঘন্য ঘটনা। এগৰাকী বিবাহিত মহিলাক তিনিজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল বেউৰা নৈৰ পাৰত। ঘটনা প্ৰাপ্ত বিৱৰণী অনুসৰি চিচিবৰ গাঁৱৰ সমীপৰ গেলুৱা গাঁৱৰ হাকিম চুতীয়াৰ পত্নী 24 বছৰীয়া প্ৰণীতা চুতীয়াই আবেলি 3মান বজাত গা ধুবলৈ বুলি ঘৰৰ পৰা 500 মিটাৰমান দূৰলৈকে গৈ বেউৰা নৈলৈকে যায়। সন্ধিয়া 4:30 পৰ্যন্ত মহিলাগৰাকী ঘূৰি নহাত এগৰাকীকে বিচাৰি নৈৰ পাৰত মুমূৰ্ষ অৱস্থাত পৰি থকা প্ৰত্যক্ষ দেখি হুলস্থুল লগায়। চুবুৰীয়াৰ সহযোগত মহিলাগৰাকীক ঘৰলৈ আনি টকাতলীয়াকৈ চিচিবৰ গাঁওখণ্ড প্ৰাথমিক চিকিৎসালয়কে নিয়ে যদিও তেওঁলোকক ধেমাজি অসামৰিক চিকিৎসালয়কে প্ৰেৰণ কৰে। আঘাতত গুৰুতৰভাৱে হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈকে প্ৰেৰণ কৰিছে। মহিলাগৰাকীয়ে জানিব দিয়া অনুসৰি লক্ষেশ্বৰ চুতীয়াৰ মুখবধিৰ প্ৰায় 27 বছৰীয়া পুত্ৰ আৰু আন দুজন অজ্ঞাত যুৱকে লগ লাগি মহিলাগৰাকীক উপৰ্যুক্তকৈ ধৰ্ষণ কৰি মুখমণ্ডলত আঘাত কৰাৰ লগতে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰিছিল। অৰ্থাৎ তিনিজনকৈ যুৱকে মিলি মহিলাগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল ডিঙি চেপি। উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে কেৰালাত থাকে। মহিলাগৰাকী তেওঁ 3 বছৰীয়া কন্যা সহ অকলে ঘৰত থাকে আৰু ঘটনা সন্দৰ্ভত আজি পৰিয়ালৰ লোকে ইতিমধ্যে চিচিবৰ গাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। অপৰাধীক শীঘ্ৰে প্ৰয়ত্ন আৰু উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলে। আমাৰ তাত মন্তব্য আহি পৰিছে, নৱবৰ্ষৰ প্ৰথম দিনটোতে এটা বেয়া খবৰ। এগৰাকী মহিলাক তিনিজনকৈ পাখণ্ড দুৰ্বৃত্তই দলবদ্ধভাৱে ধৰ্ষণ কৰি নৈৰ পাৰত পেলাই থৈ গ'ল। বোৱাৰীহঁতে আগবাঢ়ি গৈছে, 3টামান বজাত গা ধুবলৈ গৈছে। তাৰপৰা অলপমান ধামি আছে, মই আগবাঢ়ি গৈছোঁ। তাৰপৰা কৈছে আকৌ লক্ষেশ্বৰপিতাক মোক মাৰিলে, চুলি হেৰি টানিলে, তাৰপৰা আকৌ ভুকুৱালে বুলি কৈছে। যেতিয়া মই মুখত চাব নোৱাৰিলে, ৰঙা হৈ আছে আকৌ, চকুৱে তকুৱে মেলিব নোৱাৰে, মুটি পিন্ধি বহি আছে। বেয়া বেয়া সেনে বুলিয়ে কৈছে আৰু। 3টামান বজাত গা ধুব গৈছিলে নদীত। তাৰপিছত নদীত গা ধুব গৈছিলে নহয়। তাৰপিছত বহুত টাইম নহা দেখি বমাই চাব গ'ল। গধূলি 4:30মান বজাত চাব গৈছিলে বমাই। তাৰপিছত বৌক নদীৰ পাৰত পৰি থকা দেখিলে। পৰি থকা দেখি বমাই গোটেই হুলস্থুল লগাই ঘৰৰ মানুহ মাতি পিনে তাৰপিছত বৌক দাঙিব নোৱাৰা দেখি আমাৰ মাক মাতিলে। আমাৰ মায়ে দাঙি লৈ আহিলে ঘৰলৈ। আৰু বৌ একে অৱস্থা নাই, গোটেই নাকে তেজ ওলাইছে, চকুৱেদি তেজ ওলাইছে, মুখেদি হেৰি হৈ গৈছে। কি হৈছিলে বুলি তেওঁ ল'ৰাজনে আহি পিনে তেওঁক জবৰদস্তি কৰিলে বুলি কৈছে। মাৰপিটো কৰিলে, বৌক ধেৰি মাৰিলে, ভুকিয়ালে বোলে। কৰিলে বৌৱে চিঞৰিব ল'লে, বৌৱে চিঞৰিছিলে বোলে। তেতিয়া ডিঙিত টিপা দিলে বৌক। ওচৰৰ মানুহ শুনিব বুলি চিঞৰিছিলে, তেতিয়া বৌক ডিঙি টিপা দিলে বোলে। তেওঁ মেডিকেললৈ নিলে, ধেমাজি মেডিকেলত তেতিয়া নিছে। ধেমাজি মেডিকেলত নোৱাৰি পিনে ডিব্ৰুগড়লৈ লিখি দিছে। থানাত কেছ দিছা নাই? থানাত কেছ এতিয়া দিব যাব লৈছোঁ, নাই দিয়া।
কালি দিব গৈছিলোঁ, কালি বহুত ভিৰ আছিলে 1 জানুৱাৰীৰ কাৰণে, সেইকাৰণে কালি FIR এখন নল'লে, আজি আকৌ এতিয়া দিব যাবলৈ ওলাইছোঁ। ল'ৰাটো চিনি পাওঁ, চুমনি হয়। চুমনি লক্ষেশ্বৰ পুতেক। লক্ষেশ্বৰ পুতেক। লক্ষেশ্বৰ কি লিখে? লক্ষেশ্বৰ চুতীয়া। ল'ৰাটোৰ নাম নাজানা? নাজানো। কিমান বয়সৰ ল'ৰা? বয়স মানে 70 মান হ'ব, 17 বছৰমান। 17 বছৰমান হ'ব। তাৰমানে সি বেয়া কাম কৰি পেলাই মাৰি পেলাই থৈ গ'ল। অঁ। আৰু লগত কোনোবা আছিলে নেকি, গম পোৱা নেকি? তেওঁ সেই ল'ৰাজনে কোৱা মানে ল'ৰাজনে কথা ক'ব নোৱাৰে, বুবা। তেওঁ কোৱা মানে 2জন আছে বুলি কৈছে, এতিয়ালৈকে সেইবোৰ ধৰা পোৱা নাই। কোন এইজনী কপি বহি আছে, তাৰ চুলি বুলি একেবাৰে আঁধুৰি হেৰি জবলাজনী হৈ আছে, কপি কৰি বহি আছে, হেৰি মেখেলা এই তলত লাগি আছে। তাৰপৰা মই কৈছোঁ আকৌ এতিয়ালৈকে যোৱা নাই, কেলৈ গাটো হোৱাই নাই নি? গা ধুবলৈ গৈছিলে। অ' মা মই মৰিলোঁ বুলি কৈছে। মই তেতিয়া কি হ'লনো বুলি তাৰপৰা সাৱটি বুলি লৈ আছোঁ, বলেও নাওঁ এতিয়া ইয়াৰ পৰা চিঞৰি আছোঁ। তাৰপৰা সেই বোৱাৰীহঁতে আগবাঢ়ি গৈছে, বুকু চাগিলে 3টামান বজাত গা ধুবলৈ গৈছে। তাৰপৰা অলপমান আন্ধামি আছে, মই আগবাঢ়ি গৈছোঁ। তাৰপৰা কৈছে আকৌ লক্ষেশ্বৰ পিতাক মোক মাৰিলে, চুলি হেৰি টানিলে, তাৰপৰা আকৌ ভুকুৱালে বুলি কৈছে। যেতিয়া মই মুখত চাব নোৱাৰিলে, ৰঙা হৈ আছে আকৌ, চকুৰে তকুৰে মেলিব নোৱাৰে, মুদি পিন্ধি বহি আছে। অঁ বেয়া সেনে বুলিয়ে কৈছে আৰু। 3টামান বজাত গা ধুব গৈছিলে নদীত।